দেশৰ যি সাধাৰণ নিৰ্বাচনৰ আজি দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ ইতিমধ্যে আৰম্ভ হৈছে। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ 5টা লোকসভা সমষ্টিত এই দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ আজি পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে। বৰ্তমান মই উপস্থিত আছো নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত মৰিগাঁও বিধানসভা সমষ্টিৰ জালুগুটি যি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত। এইটো হৈছে এটা আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ। মোৰ কেমেৰাৰ সতীৰ্থই সমগ্ৰ দৃশ্যাৱলী দেখাইছে। এয়া হৈছে মৰিগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত জালুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এটা ভোটগ্ৰহণ কেন্দ্ৰ। এইটো হৈছে মৰিগাঁও জিলা প্ৰশাসনে ধাৰ্য কৰা এটা আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ। কেমেৰাৰ সতীৰ্থই সমগ্ৰ দৃশ্যাৱলী দেখাই আছে। এয়া হৈছে মৰিগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত জালুগুটি এটা ভোটগ্ৰহণ কেন্দ্ৰ। লগতে সমান্তৰালকৈ ক'ব লাগিব যে মৰিগাঁও নিৰ্বাচনী জিলাত যি 911টা ভোটগ্ৰহণ কেন্দ্ৰ আছিল, 911টা ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত এই মৰিগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত জালুগুটি এই ভোটগ্ৰহণ কেন্দ্ৰটো হৈছে এটা আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ। ইয়াত তাৰ লগে লগে ইয়াৰে এটা ভোটগ্ৰহণ কেন্দ্ৰ কেৱল মহিলাৰ দ্বাৰা পৰিচালিত হৈ আছে। মহিলা কৰ্মীৰ দ্বাৰা পুলিং প্ৰিজাইডিঙৰ পৰা আদি কৰি যি আৰক্ষী কৰ্মী আছিলে সকলো এই ভোটগ্ৰহণ কেন্দ্ৰটোক মহিলাৰ দ্বাৰা পৰিচালিত ভোটগ্ৰহণ কেন্দ্ৰ। মোৰ কেমেৰাৰ সতীৰ্থই সমগ্ৰ দৃশ্যাৱলী দেখাই আছে। পুৱা 7 বজাৰ পৰা এনেধৰণে লানি নিচিগা ভিৰ হৈছে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ। যি জালুগুটি এই ভোটগ্ৰহণ কেন্দ্ৰটোত যি ভোটাধিকাৰ সাব্যস্ত কৰিবৰ বাবে ভোটদাতাসকল আহি এনেধৰণে প্ৰখৰ ৰ'দকো নেওচি এনেধৰণে ভোটদান কৰিবলৈ তেওঁলোকে শাৰী পাতি থিয় হৈ থকা দৃষ্টিগোচৰ হৈছে আৰু সুন্দৰভাৱে ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈ আছে। বৰ্তমান মোৰ কেমেৰাৰ সতীৰ্থই সমগ্ৰ দৃশ্যাৱলী দেখাইছে। আমি কিছু মন্তব্য ল'বৰ বাবে চেষ্টা কৰিম, কিছু কথা পাতিবৰ বাবে চেষ্টা কৰিম। আহি ভাল লাগিছে, ৰাইজ বহুত আৰু দীঘলীয়া আছিল, অলপ কমিছেহে আৰু পিছৰ ফালে বাঢ়িব। আপোনাৰ আৰু এটা গুৰুত্বপূৰ্ণ কথা হৈছে কি এইটো এটা আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ, লগতে মহিলাৰ দ্বাৰা পৰিচালিত হৈ আছে। সকলো বিষয়া মহিলা, পুলিচৰ পৰা আদি কৰি পুলিং প্ৰিজাইডিঙৰ পৰা সকলো মহিলা। সুন্দৰভাৱে আপোনালোকে কেনেধৰণৰ এটা মন্তব্য দিব? সুন্দৰভাৱে পৰিচালনা কৰি আছে। বৰ্তমান যিখিনি দেখিছোঁ সুন্দৰভাৱে পৰিচালনা হৈ আছে। পিছত কি হয় সেইটো আৰু পৰৱৰ্তী সময়ত দেখা যাব। নিশ্চয়কৈ ক'ব লাগিব তেখেতসকলে সন্তোষ প্ৰকাশ কৰিছে যিহেতু মহিলাৰ দ্বাৰা পৰিচালিত হৈ আছে এই ভোটগ্ৰহণ কেন্দ্ৰটো এটা আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ। এনি ভাৰত 24ৰ সমূহ দৰ্শকক দেখাইছোঁ কেনেধৰণে ৰাতিপুৱাৰ পৰা আহি এনেধৰণে দীঘলীয়া শাৰী পাতিছে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ। গণতন্ত্ৰক শক্তিশালী কৰাৰ স্বাৰ্থত এনেধৰণে ৰাইজ ওলাই আহিছে ভোটগ্ৰহণ তেওঁলোকে নিজৰ যি বহুমূলীয়া ভোট প্ৰদান কৰিবলৈ আহি উপস্থিত হৈছে সেই জালুগুটি এই আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰটো। লগতে ক'ব লাগিব কি ধৰণে সজাই পৰাই তুলিছে এই ভোটগ্ৰহণ কেন্দ্ৰটো চেল্ফি পইণ্টৰ পৰা আদি কৰি। তাৰ লগে লগে জনাব লাগিব আৰু এটা কথা, ইয়াতে যি ধপাত বিৰোধী এটা পদক্ষেপো মৰিগাঁও জিলা প্ৰশাসনে লৈছে। এনেধৰণে বিভিন্ন ধৰণে তেখেতসকলে কাৰ্যপন্থা লোৱা পৰিলক্ষিত হৈছে। আৰু কিছু ভোটাৰ আছে আৰু বিভিন্ন কষ্ট কৰি ওলাই আহিছে বয়োজ্যেষ্ঠ ব্যক্তি। কি ক'ব, আপোনাৰ কিমান বছৰ হ'ল বা কিমান বছৰৰ পৰা আপুনি ভোট দি আছে? ভোট 72 পৰা দিছোঁ। এতিয়া মোৰ 77 ইয়াৰ্ছ 30 জুনত ফিল আপ হ'ব। মোৰ ইচ্ছা যিজন পচন্দ হয় সেইজনকে মই দিছোঁ। ঠিকে আছে, আমি সেইখিনিলৈ যাব বিচৰা নাই। আমি বিচাৰিছোঁ এইটোৱে কথা যে এইবাৰ আপুনি যিটো ভোটগ্ৰহণ কেন্দ্ৰত আপুনি ভোট প্ৰদান কৰিলে ইয়াতে যিসকল বিষয়া কৰ্মচাৰী সকলোৱে মহিলা, যি সময়ত একাংশই মহিলাক মহিলাসকল এক্টিভ ক'বলগীয়া হোৱা নাই। খালি নাম্বাৰটো কৈছোঁ আৰু কোন গাঁও সেইটো কৈছোঁ। তেওঁলোকে উলিয়াই টিক মাৰিছে। পুৰুষ হ'লে টিক, মহিলা হ'লে আণ্ডাৰলাইন, যিটো হয় সেইটো তেওঁলোকে কৰি গৈছে আৰু সুন্দৰভাৱে পৰিচালনা কৰি আছে মহিলাই দেই। ঠিক আছে, ধন্যবাদ। আমি আপোনাক ধন্যবাদ জনাইছোঁ। যি ভোট কেন্দ্ৰ আছে বিভিন্ন ভোট কেন্দ্ৰৰ পৰিৱেশ আমি এনি ভাৰত 24ৰ দৰ্শকসকলক আমি দেখাবলৈ চেষ্টা কৰিম। এনেধৰণে এইটো হৈছে এটা আদৰ্শ ভোটগ্ৰহণ ধৰণে প্ৰায় মৰিগাঁও যি নিৰ্বাচনী জিলা আছিলে, মৰিগাঁও নিৰ্বাচনী জিলাত সৰ্বমুঠ 7,25,800 এগৰাকী ভোটদাতাই এনেধৰণে তেখেতসকলে আজি নগাঁও লোকসভা সমষ্টিৰ 13 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। লগতে যি মৰিগাঁও বিধানসভা সমষ্টিৰ 2,03,286 গৰাকী ভোটদাতাই 264টা ভোটগ্ৰহণ কেন্দ্ৰত তেখেতসকলে এনেধৰণে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আজি পুৱা 7 বজাৰ পৰা ভিৰ কৰা পৰিলক্ষিত হৈছে। যি মৰিগাঁৱৰ এই ভোটগ্ৰহণ কেন্দ্ৰটো বালিকা ভোটগ্ৰহণ কেন্দ্ৰত যি ধৰণে মহিলাসকলে ইয়াতে এটা মহিলাৰ দ্বাৰা পৰিচালিত ভোটগ্ৰহণ কেন্দ্ৰ আৰু তেখেতসকলে সুন্দৰভাৱে নিয়াৰিকৈ তেওঁলোকৰ কৰ্ম সম্পাদন কৰা বুলি ইতিমধ্যে যিসকল ভোটদাতাসকলে জানিবলৈ দিছে। Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.